হেল্ল' এভৰিৱান, আজি দাদা বৌ ভতিজাজনী মই আৰু মানুহজন ওলালো লখিমপুৰলৈ বুলি। এয়া দেখিছেনে, আমাৰ অকণমানিজনীয়ে শুই শুই গৈ আছে। পিছে তাইৰ আকৌ টোপনি অহা নাছিল, এনেহে শুই আছিল। আৰু এয়া গৈ পালোগৈ মাৰুতি চুজুকি আৰেনা ডিলাৰ লখিমপুৰত। তাতে আমাৰ গাড়ীৰ ছাৰ্ভিচিং আছিল। আমিও ভাবিলো যে ঘৰত এনেই থকাতকে আমি দুজনীও যাওঁ। সেইকাৰণে বৌ আৰু মই প্লেন কৰি আমি দুয়োজনী ওলালো। বহি বহি আমনি লগাত এয়া পুতলাক মাকে ফটোৱে মাৰি আছে আৰু চাওঁ, দেখাই দিয়া ইমান ধুনীয়া লাগিছে। এইবাৰ আকৌ আমাৰ অকণমানিজনীয়ে দেখিছেনে, এয়া পাউডাৰ লগাই আছে, মানে টাইমটো পাছ কৰি আছে আৰু আয়ো ধুনু লাগিছে দেই। এপিনে আকৌ জুবিন দাৰ গানে কি আনে মুভিখন প্লে হৈ আছে। প্ৰথমে আমি ছাৰ্ভিচ চেণ্টাৰতে বহিছিলোঁ, তাৰ পাছতে ভাবিলোঁ যে ডিলাৰতে বহোঁগৈ। এয়া দেখিছেনে, তিনিওজনীয়ে মিলি কথা পতাত ব্যস্ত। তাৰ মাজতে আকৌ আমাক আনি দিলেহি কফি, আৰু এয়া আমি কফিও খাই ল'লোঁ। গাড়ীৰ কাম কিমান আগবাঢ়িছে সেয়া চাওঁগৈ বুলি গৈ দেখিলোঁ যে প্ৰায় কাম শেষ হ'ব হৈছে। আৰু তাতে এয়া ঘৰৰ পৰা বনাই নিছিলোঁ চাহ। এয়া দেখিছেনে, মানুহজনে বাকী আছে আৰু সকলোকে খাবলৈ দিছে। আমাৰ যি কৰিব লগা আছিল সকলোখিনি কাম কৰা হ'ল, আৰু এতিয়া আমি কিবা এটা খাই আহোঁগৈ বুলি টাউনলৈ ওলালোঁ। ইয়াৰ পাছে পাছে আকৌ আমি বিশাললৈ গ'লোঁ। বিশাল আহি পালোঁ আৰু বিশালত এয়া দেখিছেনে মানুহৰ ভিৰ হেমান। আমিও তাতে শ্বপিং কৰি ঘৰলৈ বুলি আহিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই।